5 বজা সময়ত ঘড়ীৰ কাঁটা দুডালৰ মাজৰ কোণটো হ'ব তেতিয়াহ'লে তোমালোকে ভাবা এটা ঘড়ী আঁকা এনেকে আৰু 5 বাইছে ঠিক আছে অকমান ওকে কেটা বাইছে 5টা বাইছে এয়া 5 এয়া 12 তেতিয়াহ'লে আমাৰ কাঁটাটো কেনেকে থাকিব এনেকে থাকিব আৰু আমাৰ ইয়াত থাকিব 1 ইয়াত 2 ইয়াত 3 আৰু ইয়াত 4 ওকে তেতিয়া এই ঘড়ীটো এটা কেনেকুৱা ঘড়ীটো এটা বৃত্তৰ নিচিনা অৰ্থাৎ বৃত্তৰ কেন্দ্ৰস্থ কোণৰ মাপ কিমান আমি জানো এটো 360 ডিগ্ৰী গতিকে ইয়াত আমি যদি চাও এনেকুৱা ঘৰ কেটা আছে এনেকে 6 7 8 9 10 11 12 12টা ঘৰ আছে কেটা ঘৰ আছে 12টা ঘৰ আৰু তোমালোকে মনত ৰাখিবা প্ৰতিটো ঘৰত যেটো কোণ সৃষ্টি হয় এটো 30 ডিগ্ৰী কে সৃষ্টি হয় ঠিক আছে 30 ডিগ্ৰী কে সৃষ্টি হয় তেতিয়াহলে আমি যদি চাও ঠিক আছে এই ঘড়ীটো 5টা পাইছে না 5টা পাইলে এনেকে আৰু এনেকে থাকিব প্ৰতিটো ঘৰত যদি 30 ডিগ্ৰী কে হয় 12টাৰ পৰা এটালৈ 30 ডিগ্ৰী এটাৰ পৰা দুটালৈ 30 ডিগ্ৰী দুটাৰ পৰা তিনটালৈ 30 ডিগ্ৰী তিনটাৰ পৰা চাৰিটালৈ 30 ডিগ্ৰী চাৰিটাৰ পৰা পাঁচটালৈ 30 ডিগ্ৰী কেটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা গৰিকে 30 ডিগ্ৰী যদি পাঁচটা হল আমি পাঁচৰে পূৰণ কৰি দিম 5 গুণ 0 5 15 150 ডিগ্ৰী হল আৰু এই 150 ডিগ্ৰীটো ইয়াত কি হ'ব ৰিক্ত কোণ হ'ব নে সমকোণ হ'ব নে স্থূল কোণ হ'ব নে সৰল কোণ হ'ব সো আমি জানো ৰিক্ত কোণ মানে 0 ডিগ্ৰী আৰু সমকোণ মানে 90 ডিগ্ৰী স্থূল কোণ মানে 90 ডিগ্ৰীকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীকৈ সৰু আৰু সৰল কোণ মানে হৈছে 180 ডিগ্ৰী গতিকে এতিয়া আমি গম পালো এটো 90 ডিগ্ৰীকৈ ডাঙৰ আৰু 180 ডিগ্ৰীকৈ কম সৰু গতিকে এটো হৈছে স্থূল কোণ ঠিক আছে এটা স্থূল কোণ হ'ব এটা তোমালোকে বুজি পাইলা মই তোমালোকক ইয়াত এটুকে কলো ইয়াত বুজিবলগীয়া আসল কথাটো হৈছে ঘড়ীৰ যি মাজত যে এনেকে থাকিব এটা ঘণ্টা এহেতৰ মাজৰ কোণটো হৈছে 30 ডিগ্ৰী এটো তোমালোকে মনত ৰাখিবা ঠিক আছে